মই সৰুপথাৰ বিধানসভা সমষ্টি গোলাঘাট জিলাৰ অন্তৰ্গত একদম সৰুপথাৰ বিধানসভা সমষ্টিৰ কাৰণে আবেদন কৰিছোঁ। তাত এইবাৰ কেনেকুৱা দিছে? বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে বিভিন্ন সময়ত বহুত অভিযোগ উত্থাপন হৈ থাকে। নিশ্চয়কৈ আপোনালোকে নিশ্চয় গম পাইছে, বহুতো ছাত্ৰ সংগঠনৰ পৰা ধৰি বিভিন্ন সংগঠনে বিভিন্ন অভিযোগ দিছে যে আমাৰ সৰুপথাৰ বিধায়কজনৰ ওপৰত যে আজি ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ অভিযোগ উত্থাপন হৈ আহিছে। গতিকে সেইকাৰণে সৰুপথাৰবাসী ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে বিজেপি দলক সৰুপথাৰ সমষ্টিৰ পৰা আঁতৰাই জাতীয় কংগ্ৰেছ দলৰ মই আশাবাদী। আৰু মই ছাত্ৰ অৱস্থাৰ পৰাই এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত জড়িত। NSUI ইউথ কংগ্ৰেছৰ জৰিয়তে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ এতিয়া মই সম্পাদক। আৰু মই সৰুপথাৰ বিধানসভা সমষ্টিৰ যিবিলাক অভাৱ অভিযোগ আছে, সমস্যাবিলাক আছে, সেইবিলাক মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন প্ৰতিনিধি হৈ পেলাই সেইখিনি মই অভাৱ অভিযোগ বা সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে মই আজি আগবাঢ়ি আহিছোঁ। আৰু মই আশাবাদী যে আমাৰ হাইকমাণ্ডে বিবেচনা কৰিব মোৰ আবেদন, মই আশাবাদী।